নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো মোৰো ভালেই বাৰু। আৰু এয়া চাওক, পূৰা একদম সাজি কাচি ৰেডি হৈ লৈছোঁ, কাৰণ আমি যাম এতিয়া বিয়া খাব। তো আৰু দেখাই আছোঁ আমাৰ মায়ে আহি আছে ৰেডি হৈ, আৰু এইজনী এই চাওক সাজি কাচি ওলাই গৈছে একদম। ময়ো একদম পূৰা সাজি কাচি ওলাই গৈছোঁ। তো আমাক কেনে লাগিছে আপোনালোকে জনাব, কমেণ্টত জনাব। কিবাকে অলছো আৰু তাড়াতাড়ি খোপাটো কেনেকুৱা আছে। একদম মজা। ফুল মাৰিব লাগিল, ধুনীয়া লাগিল আছিল নামাৰিলা লাজ লাগে বহুত চক কৰা মই নামাৰিলো আচলতে, সেইকাৰণে নামাৰিলো। হা আছিল মোৰো আছিল, মাৰি কিনে খলকে থৈ দিছোঁ। তাৰপিছত এডাল দাণ্ডাডাল সোমাই লৈছোঁ। তোমালৈ মাৰিছিলে, মই মাৰি খলকে থৈ এয়া মায়ে মোৰ পিঠি পলিচ কৰি আছে। তেল ঘূৰিব পাহৰি আছোঁ, ভৰা হ'ব না, সেইকাৰণে আমাৰ মাছ ৰখা এটাই মাছ মাৰি আছে। তো পুকুৰত থৈ আছোঁ, এওঁ আহিব এইমাত্ৰ। তো সি তেতিয়া মানে কি হয়, মই আগে ভাগে কিয় ওলাই আহোঁ, সি কিবাকে মই তাক থৈ আহিব পাৰিলে মই তাৰমানে ঘৰৰ বাটটোৰ পৰা ফুট মাৰোঁ। তো তেওঁ আহিব এইমাত্ৰ, কাৰণ আহাক গেলি মানে অলপ দেৰি হ'ব, সেইকাৰণে আৰু ঘৰত আহিব দিছোঁ সোনকালতে, যিহেতু সি আছে। ভাল নালাগে না, তাক এৰি থৈ আহিব ভাল নালাগে। তো বলক আজি আমাৰ লগত আপোনালোককো বিয়া দেখুৱাই আনো। আৰু কাৰ বিয়া গৈ পাই কৈ আছোঁ বলক। তো আমি সপৰিয়ালে একদম ওলছোঁ, একদম আমাৰ সপৰিয়াল। আমাৰ এইটো ডাঙৰ বৌ বলক আজি আমি বিয়া খাই আহোঁ। আপোনালোকে আহি থাকক পাৰে যদি। কালি ভিডিঅ' আপলোড কৰিম, আপোনালোকে পৰহি আহিব। চববাৰে পথাৰে আহি আছে। পুকুক ভাত দিবি, ভাত দিয়াই আছে, আৰু অলপমান দি আলু আছে, আলু সানি দিবা, ভাত খাব। সি কান্দি আছে বৰ্তমান। নিজে খাবি নাখা নাই, শুনছা না কি কৈছোঁ? তো এয়া আমি টমটমত উঠি মটককৈ গৈ আছোঁ লাহে লাহে, কাৰণ চাপৰিত আছে বিয়া। আৰু বিয়া হৈছে আমাৰ মাজুবৰ মামাকৰ। কাইলৈৰ ভিডিঅ'ত যে কৈছিলোঁ সৰু মামাৰ বিয়া বুলি, তো সেয়াই আমি গোটেইকেইটা যাব ওলাইছোঁ, আৰু ই ৰিক্সাখনত বহি ল'লোঁ। এয়া আহি পালোঁ আমি বিয়া ঘৰ, আৰু বিয়া ঘৰত আদৰিবলৈ এয়া চাওক আমাৰ গুণু আমাক ৰখি আছে। গুণু আৰু মাজুবৌ, আৰু গুণুৱে মোক দেখি মানে অকণমান বেলেগ পাইছে, আৰু মোক সি কিচি নিদিয়াকৈ থাকিবই নোৱাৰিলে, আৰু ইমানেই ভাল পায় মোক, সেয়াই মোৰ বহুত বেছি ভাল লাগে। দুইটাই ভতিজাই যে মোক বহুত বেছি ভাল পায়, আনকি মোৰ লগত থাকিলে ইহঁতক দুটাৰ মাকৰো প্ৰয়োজন নাই। আৰু ভইচ অভাৰ কিয় দিছোঁ সেইটোতো আপোনালোকে গমেই পাইছে, বেকগ্ৰাউণ্ডত মিউজিক চলি আছিলে। চবকে এৰি থৈ তাকে কৈ আছে। এয়া আমাৰ লাজকুৰীয়া দৰাটো, আমাৰ মামা, মানে মাজুবৰ মামা হয়, সৰু মামা। আৰু বিয়াখনত আহি মোৰ এনেকুৱা লগাই নাই যে মই সিহঁতৰ ঘৰত মানে প্ৰথম গৈছোঁ আজি, কাৰণ গোটেইবোৰ মানে চিনাকিয়ে, বৰ মাহীহঁত হওক বা বৰ মায়েকহঁত হওক। তো গৈ বহুত ভাল লাগিলে। তো আমি এনেকৈ তাৰে পিছতে এয়া জলপান খালোঁ গোটেইকেইটাই আমি। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এয়া টিকলাটো হৈছে আমাৰ মাজুবৰ বায়েকৰ ল'ৰা হয়। পুৰা কামত ব্যস্ত, ভিডিঅ' দেখি গুৰুত্ব দিবা সময় নাই আজি। আমি এতিয়া অলপ পেট পূজা কৰি, মানে অলপমান পেট পূজা কৰি বাহিৰত ওলাই আহিছোঁ, আৰু অলপমান বাকী আছে বাৰু, বাকীখিনি পিছত কৰিম অলপ দেৰিকৈ। অলপ এতিয়া আমি ৰিলচ বনাই আছোঁ। চাৰিওফালে কেমেৰা অন দেই। মই মিছ কৰিছে নাই সেইটো কথা কওঁ, কিমান কেমেৰামেন এইকেইদিন গায়ব হৈছিল ন। খা ভালকৈ খা।
আপোনালোকে হয়তো ভাবিব পাৰে দৰা কইনা যে একেলগে কিয়, তো আজি হৈছে ৰিচিপশ্যন, বিয়া দুদিন আগতেই গ'ল, সেইকাৰণে আমি আহিছোঁ আজি ৰিচিপশ্যনত, বিয়াত যোৱা নাই। এই অকণমানিকেইটাই মোৰ বোলে ভিডিঅ' চাই তো মোক কৈছে চিনি পাইছে আৰু আমাৰ কুকুৰ কথা সুধিছে আৰু ডগীটোৰ নাম পিকু। ভাল লাগিছেনে নামটো? তো এয়া অকণমানিকেইটাক লগ পায়ো বহুত বেছি ভাল লাগিলে। আৰু এয়া আমাৰ মাজুব কামত বিৰাটেই ব্যস্ত, আৰু আমিও এনেকৈ দৰা কইনাক মাত লগাই ভাত পানী খাই মেলি ঘৰলৈ বুলি গুচি আহিলোঁ। যাওঁ চুমৰা এটা চুম যাওঁ ব'লা, যাওঁ আমাৰ লগত আৰু যাওঁ ব'লা। সলকান্তে ঘৰত যাবি বোলে খাই থাকিল নাযায় একমাহ হা একমাহ নহয় নে সলকান্তে বেছি দিন নহয়। নিজৰো একলা থকাটো ভাবছে, মই যে একটো একলা আছোঁ। নিজৰটো নহয়, আমিও জনাই নাই ঘৰত, আমি থাকে নাযাওঁ ঠিকে থাকিব লাগে। মায়ে যদি নাথাকে মানে তথাপি থাকিম। তো আমি এতিয়া যাওঁ আৰু বোলে যাবা নেদে, এইটো থাকো মাকৰ ক্ষেত্ৰতে। বাই 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 অঁ গুণু বাই বাই। আমাৰ গুণুই মানে মাজত কাষত বহি লৈছিল আৰু মই কৈছোঁ কি মোৰ বমি হ'ব, সেইকাৰণে মই সন্মুখত বহিব লাগিব, নহ'লে খিৰিকীৰ কাষত বহিলে তেতিয়া বমি নকৰিম। আমাৰ গুণু নহ'লে মাজত বহি এতিয়া খুৰীমাকো অলপ মানে ফিকাৰ কৰে আৰু সেইকাৰণে গুণু মাজত গৈছে। আমাৰ গুণু ইমান ভাল। আপোনালোকে হয়তো গমেই পাইছে মই বমি কৰোঁ বুলি কিয় কৈছোঁ, কাৰণ সৰু ল'ৰা ছোৱালীক সন্মুখত বহিবলৈ দি ৰিস্ক ল'ব নোৱাৰি, আৰু সেইকাৰণে এইখন নাটক কৰিলোঁ। সিও সঁচা বুলি ভাবি একো আখৰি নকৰিলে। আমাৰ গন্তব্য স্থান পাই আমি নামলো। আমাৰ এখিনি এতিয়া পুৰা একদম ফাই ৰাস্তা নাই, সেইকাৰণে পেডেল মাৰিছোঁ কিন্তু ঘৰ নাপাইছোঁ। তো বিয়া চিয়া গেলি কি ধুনীয়াকৈ সাজি কাচি যোৱা যায়। এতিয়া আহিলে ঘৰটো কেনেকৈ পাওঁ লাগে ন সঁচাই। ৰাস্তাটো একে খোজ কাঢ়িব লাগে কাৰণে বিৰক্তি, আৰু বাকীখিনি চব ঠিকেই আছে। তো পুকুক এওঁ মানে ৰাস্তাৰ ফালে লৈ গৈছিলে, আৰু মোক দেখি ইমান এনেকৈ দৌৰি গৈছে, আৰু মই ভিডিঅ' কৰাই নহ'লে, আৰু তাৰ বহুত বেছি খঙাল হৈ আছে। সি মানে এটাক যে এৰি থৈ গৈছোঁ, তাৰ বহুত খং উঠি আছিলে মোৰ ওপৰত। অ' আদা খাইছিনে নাই? নিজে খাইছানে নাই? নালগে দে খাবা। ঘৰত আহিলোঁ, আহি মানে গমেই পাইছি পুকু ৰাস্তাত মোক কেনে কৰছি। সি তাৰমানে মই ক'ৰবাত গেলি আপোনালোকে গমেই পাইছে কেনে কৰে সি, তাৰমানে একদম ক'ৰবাত গেলি তাৰমানে তাৰ কলজেটাক ছিঙে, তাৰমানে জহান পায় মোৰ লগত। তো ময়ে যি তাৰ লগত থাকোঁ ৰাতিপুৱাৰ পৰাই গধূলি গেলি, তো নাট খেলি অলপ দিগদাৰ পায়, আৰু মোৰ মুখখন ইগন'ৰ কৰিব। মই মুখখনত ধুনীয়া তেল ঘঁহি থৈ দিছোঁ, কাৰণ কিয় টানা টানি ধৰছি গোটেই মুখখন। তো এতিয়া পূৰা টোপনি মাচি চাওক, দিনটো বোলে ঘুমোৱা নাই, আৰু বাট আৰু মানে দুৱাৰ মুখৰ পৰাই গ্ৰিলৰ কাষৰ পৰাই অহা যোৱা কৰি আছে বোলে। বিছনাটো উঠা নাই, তাৰ নিজৰ জেগাতো বোলে ঘুমা নাই, একো বোলে ভালকৈ খোৱাও নাই। তো তাৰ লগতে থাকিলোঁ মই, আহি কিনে তাত অলপ মাৰিলোঁ টোপনি, কাম চাম কৰি। তো এতিয়া চাওক কি টোপনি মাৰি আছে, উঠাই নাই, আৰু ময়ো তাৰমানে উঠিব পৰা নাই, তাৰ কাৰণে ইমান বেয়া লাগি আছে। মই উঠলিহে শাৰী পাব, সেইকাৰণে তাৰমানে ময়ো উঠাই নাই, ঘুমেই আছোঁ। তো আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ৰাতি আৰু কি দেখাই থাকিম। তো সেইকাৰণে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো পুকুৰ কাৰণে এটা লাইক দিব বুলি আশা কৰিলোঁ। তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং, বাই। চাওক কি ধুনীয়া টোপনি মাৰি আছে, মই যে কথা কৈ আছোঁ তথাপি সাৰিব নাই। বাই।